হাই গাইজ, আজি আমি ওলাইছোঁ এটা সৰু পিকনিক কৰোঁ বুলি। এই দুজনী গাধক লগ কৰি যাওঁ এতিয়া আৰু এজনী ঘৰলৈ। দেখিছেনে কেনেকৈ গৈ আছে? এয়া আমি পালোহি তাইৰ ঘৰ। এইজনী পিছে তাইৰ ভনীয়েকহে দেই, এতিয়া আহিবহে তাই। এইজনী এতিয়া জাষ্ট গা ধুই আহিছেহে হেনো তাই। এতিয়া আমি যাম আমাৰ মিনি পিকনিকৰ বস্তুখিনি ল'বলৈ। এতিয়াই দেখাইছে যে আমি কোনডোখৰত খাম, কিন্তু আচলতে সেইডোখৰত খোৱা নহয়গৈ লাষ্টত। বাৰু পাছত গম পাব ক'ত খাম আমি। এতিয়া আমি ওলাইছোঁ বজাৰ কৰিব যাবলৈ। তাইক দেখিছেনে কেনেকৈ মোবাইলটো চাই চাই গৈ পৰিবই লৈছিলে। এয়া আমি গোটেইখিনি ওলালোঁ বজাৰ কৰিব যাবলৈ। ৰ'ব, মোৰ নাম পিছে ৰেজিনা দেই। এইজনীয়ে ফুল এপাহ ছিঙি ল'লে। এই ভণ্টিজনীয়ে ছিঙি মেলি মুখহে দিলে দেই। এয়া লৈছোঁ আমি এতিয়া মেগী। এজনীয়েতো মেগীখিনি ডিঙিতে লগাই ল'লে। আৰু এয়া ব্ৰেড। এয়া আমাৰ ব্লগাৰ মেমহঁত। পিছে এই নীলা কাপোৰ পিন্ধাজনীৰ কিন্তু ইউটিউব চেনেল এটাও আছে দেই, নাম কাব্যশ্ৰী ৰয়। ইয়াত আছে আমি ল'লোঁ এইখিনি বস্তু: চিপছ, ব্ৰেড, চকলেট আৰু মেংগ' ফ্ৰুটি। এই মিনি পিকনিকটো বেছি একো নাই, আছে যদি অকল এইখিনিয়ে। এয়া আমি এতিয়া খাম মেগী। পিছে মেগী বনোৱা মানুহজনী এখেত নীলা চোলা পিন্ধাজনী, মানে কাব্যশ্ৰী। মেগীখিনি দেখিবলৈ যিমান ধুনীয়া আছিলে, খোৱাটো ইমান। এতিয়া আমি লাষ্টত খালোঁ জুচটো। এয়া আমি উভতিলোঁ ঘৰলৈ। হেল্ল' গাইজ কৈ দিয়া। ফ'ল' লাইক কৰিব তাই এতিয়া স্কুলহে যায় হেনো। এইটো পিছে মোৰ ফাৰ্ষ্ট ভিডিঅ' আহে দেই ইউটিউবত। পিছে ভিডিঅ'টো কেনেকুৱা লাগিলে সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। লাইক, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি থৈ যাব। বাই বাই।